সন্মানীয় বিধায়কৰ ঘৰলৈ আহিছিলোঁ। তেখেতৰ ঘৰত উপস্থিত হৈ আমি ইয়াত প্ৰায় 50-60 গৰাকী আছোঁ। তেখেতৰ লগত কথা পাতিলোঁ আমি ফোনৰ দ্বাৰা। তেখেতে কৈছে যে ইলেকশ্যনৰ পিছত তোমালোকক অৰুণোদয় দিয়া হ'ব। আমি এটাই অনুৰোধ কৰোঁ, আমাক ইলেকশ্যনৰ পিছত নালাগে, আমাক আগত লাগে। যদি দিব পাৰে তেতিয়াহ'লে আগতে দিয়ক, যদি নিদিয়ে নালাগে দিবলৈ। আৰু দুবাৰ তিনিবাৰ আমাক ডকুমেণ্টছ খুজি খুজি এনেই আমাৰ সৰু সাধাৰণ কষ্ট কৰা টকাকেইটা খৰচ কৰাব নালাগে। কি ভাবে আপোনালোক যোগ্য, যেহেতু ৰাচন কাৰ্ড আছে আপোনালোক যোগ্য, কিছুমান অযোগ্য মানুহে পাইছে বুলি ভাবে? পাইছে। আমাৰ চকুততো ধেৰি পাইছে তেনেকুৱা, যাৰ হাতী আছে, যাৰ ঘৰ আছে ডাঙৰ ডাঙৰ, যাৰ 3-4খন গাড়ী আছে, যাৰ 20 বিঘা 40 বিঘা বাগান আছে, তেনেকুৱা মানুহে পাইছে। তাৰ তুলনাত আমাৰতো একোৱেই নাই, আধা বিঘা মাটি নাই আমাৰ। তেনেকুৱা মানুহবোৰ থাকি গৈছো। মই বুলিয়ে নহয়, আমাৰ ইয়াত প্ৰত্যেকগৰাকী মহিলা তেনেকুৱাই আহিছে। এই অৰুণোদয় আঁচনি বাছনি কৰোঁতে কৰবাত কিবা অনিয়ম কৰিছে বুলি ভাবে নেকি আপোনালোকে? নিশ্চয় ভাবো সেইটোৱে কৰিছে আমাৰ ক্ষেত্ৰত। কাৰণ CM ছাৰ আহি কিনে বা বিধায়ক মহোদয় আহি কিনে আমাৰ ঘৰে ঘৰে নাচায়হি যে তুমি পোৱা যোগ্য হয় নহয়, চাই আমাৰ গাঁৱৰ মানুহবোৰে সিহঁতে যিবোৰ বাছনি কৰিছে তেখেতসকলে পাইছে। আমাক কিয় অযোগ্য বুলি ভাবিলে? আমাক লাগিব সেইটো। আৰু যিসকলে পালি নেতা আছে তেওঁলোকক কৈছো, আমাক আৰু তেনেকুৱা নকৰিব। আমি আজি কি আন্দোলন কৰিছো, ইয়াতকৈ বেলেগ আন্দোলন আমি কৰিম। যদি মুখ্যমন্ত্ৰী গৰাকীক কিবা ক'ব বিচাৰে, কি ক'ব বিচাৰে আপোনালোকে? তেখেতক প্ৰথমে সন্মান কৰো, সঁচাই কৈছো, তেখেতক বহুত সন্মান কৰো আৰু বহুত ভালো পাওঁ। তেখেতৰ কামখন আদৰ্শ বুলি ভাবো। প্ৰতিগৰাকী মহিলা বা নাৰী, যিকোনো হওক, পুৰুষ কলেজীয়া ল'ৰাই হওক, সকলোকে চাইছে, সেইটো কাৰণে ভাল পাওঁ। কিন্তু তেখেতৰ কামবোৰে আমাক উশাহ দিয়ে আৰু আমাৰ যিবিলাক কষ্ট হৈছে সেইবিলাক তেখেতে দূৰ কৰিছে। আজি 9,000 টকা পাইছে। হয়তো এনেকুৱা এখন ঘৰত পাইছে যাৰ বিহুখন ধুনীয়াকৈ চলি যাব, যোনে কাৰোবাৰ সন্তানটো ধুনীয়াকৈ পঢ়াবলৈ পাৰিব, তেনেকুৱা এখন ঘৰত পাইছে। আৰু পাওকো সদায় পাই যাক, সেনেকুৱাকে ভাল হৈছে। কিন্তু আমি শুনো পাব লাগে, আমাকো দিব লাগে। CM ছাৰলৈ এটাই আহ্বান জনাইছো, আমাৰ নিচিনা দুখীয়া দৰিদ্ৰ পৰিয়ালবোৰক অকণমান চকু কাণ দি ভালভাৱে দিব লাগে আমাক।